हेलो गुड मॉर्निंग। बहुत मानुहे कय जे रातिपा खूब सोनकाले उठी एक्सारसाइज करबो কাৰণে সময় নাপাওঁ আৰু ওয়েটটো খুব বাঢ়ি গৈছে। তাৰ কাৰণে কি কৰিব লাগিব? ক্যালোৰি বহুত বাঢ়ি গৈছে, মানে তাৰ মানে ফ্যাটস বহুত বাঢ়ি গৈছে, ওভাৰৱেট হৈ গৈছে আৰু তাৰ কাৰণে কি কৰিব লাগিব? এই দুটা প্ৰশ্নৰ উত্তৰ আজি আমি বিচাৰিম আৰু লগতে আৰু এটা প্ৰশ্নৰ উত্তৰ আমি বিচাৰিব চেষ্টা কৰিম যে ৰাতিপা সদায় দৌৰিলে, প্ৰতিদিন দৌৰিলে কি বেনিফিটস হয়, তাৰ উত্তৰবিলাক আমি বিচাৰিব কাৰণে চেষ্টা কৰিম। যদি আপোনালোকে জানে আপোনালোকে কমেন্টস কৰিব। তিনিটা প্ৰশ্ন কি হ'ল? প্ৰথমটো হ'ল যে ৰাতিপা খুব সোনকালে উঠিবৰ কাৰণে সময় নাথাকে, গতিকে এক্সাৰসাইজ কৰিবৰ কাৰণে সময় নাপাওঁ, ৰাইট? এইটো এটা প্ৰশ্ন। তাৰপিছত 2 নম্বৰ প্ৰশ্ন হ'ল যে আমাৰ ওয়েটটো কেনেকৈ কমাম, ওয়েট আমি কেনেকৈ কমাম, ৰাইট? এইটো এটা প্ৰশ্ন। আৰু 3 নম্বৰ প্ৰশ্ন হ'ল যে দৌৰিলে, সদায় দৌৰিলে কি লাভ হয়, কি বেনিফিটস হয়। গতিকে প্ৰথম যোনটো প্ৰশ্ন যে আমি সদায় সময় নাপাওঁ, আমাৰ নিজৰ এক্সাৰসাইজ কৰিবৰ কাৰণে সময় নাপাওঁ। সময় একচুৱেলি কাৰো হাতত নাথাকে, সময় একচুৱেলি উলিয়াবলগীয়া হয়। আমি যদি কিবা এটা বস্তু আমি প্ৰায়োৰিটি দিওঁ, একচুৱেলি এইটো কথা হ'ল প্ৰায়োৰিটি। আপুনি কোনটো বস্তু আপুনি প্ৰায়োৰিটি দিয়ে জীৱনত, ৰাইট? গতিকে আপুনি যদি জীৱনত নিজৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়ে, প্ৰায়োৰিটি দিয়ে, তেতিয়া সময় নিজে ওলাব। যদি আপুনি চাকৰিৰ ওপৰত বেছি প্ৰায়োৰিটি দিয়ে, তেতিয়া চাকৰিৰ কাৰণে সময় নিজে ওলাব, ৰাইট? আৰু যদি আপুনি ধৰক খেলা কুদাৰ কাৰণে যদি আপোনাৰ ইণ্টাৰেষ্ট আছে, তেতিয়া আপোনাৰ নিজে সময়টো উলিয়াব, ওলাব নিজে, ৰাইট? আৰু যদি আপোনাৰ ঘূৰা ফিৰা কৰা যদি আপোনাৰ ইচ্ছা আছে, যদি আপুনি ভাল পায় ঘূৰা ফিৰা কৰি, তেতিয়া আপুনি সময়টো নিজে ওলায়, তেনেকুৱা ধৰণৰ সুযোগো ওলায় নিজে, ৰাইট? গতিকে মই ভাবোঁ যে ইট ইজ অল এবাউট প্ৰায়োৰিটি, ইট ইজ নট এবাউট টাইম। when you are giving priority to particular thing, then automatically time used to come out. গতিকে এইটো এটা প্ৰায়োৰিটিৰ কুৱেশ্যন। যদি আপুনি প্ৰায়োৰিটি দিয়ে লাইফত, তেতিয়া নিশ্চিতভাৱে আপোনালোকে সময় নিজে ওলাব। ইউ হেভ টু গিভ দ্য প্ৰায়োৰিটি। যদি আমি প্ৰায়োৰিটি দিওঁ, নিজৰ স্বাস্থ্য পাতিৰ ওপৰত গুৰুত্ব দিওঁ, তেতিয়া সময়ৰ মানে এইটো নাথাকে, কোনো প্ৰশ্ন নাথাকে, সময় নিজে ওলাব। গতিকে বহুত মানুহ মোক সোধে কেতিয়াবা, আপুনি কেনেকুৱা কৰি সময়টো ওলায়? গতিকে মই নিজৰ স্বাস্থ্য পাতিৰ ওপৰত মই গুৰুত্ব দিওঁ, ইম্পৰ্টেণ্ট দিওঁ, গতিকে সময়টো নিজে ওলায়, ৰাইট? 2 নম্বৰ প্ৰশ্ন হ'ল যে ৱেট লছ কেনেকৈ কৰিম, কি কৰিব লাগিব ৱেট লছৰ কাৰণে? যোগা কৰিব লাগিব, জিম কৰিব লাগিব, নে দৌৰিব লাগিব, ৰাতিপুৱা এৰোবিক এক্সাৰসাইজ কৰিব লাগিব, কি কৰিব লাগিব আমাৰ ৱেট কমাবৰ বাবে? গতিকে সেই প্ৰশ্নৰ উত্তৰ বিৰাট ইজি। ইউ হেভ টু বাৰ্ণ দ্য কেলৰি, ঠিক আছে? কেলৰি ডেফিচিট কৰিব লাগিব। যোনটো এক্সট্ৰা ফেটছ বাঢ়ি গৈছে আপোনাৰ শৰীৰত, এইটো ফেটছ বাঢ়িছে কেলৰি বেছি কনজিউম কৰাৰ কাৰণে। যোনটো আমি খাদ্যবোৰ লৈ আছোঁ, সেই খাদ্যবোৰ যদি বাৰ্ণ নহয়, তেতিয়া এইটোতো মানে ফেটছৰ মানে কনভাৰ্ট হ'ব আৰু ফেটছ ৰূপে মানে তেওঁ আমাৰ শৰীৰত জমা হৈ থাকিব। तो कैलोरी बर्न करना जरूरी है। तो कैलोरी किस तरह से बर्न होगा, ये प्रश्न यहाँ पर आता है कि कैलोरी किस तरह से बर्न होगा, वेट किस तरह से लूज होगा, ये प्रश्न अलग है। कैलोरी किस तरह से बर्न होगा? कैलोरी बर्न होगा तो जरूर हमारा वेट भी कम होगा। যদি আমি कैलोरी बर्न কৰিব পাৰোঁ, যে कैलोरी बर्न কৰিবৰ কাৰণে কি কৰিম? So first of all, running is the best exercise for burning the calorie, or you can able to do any kind of exercises. Many people they could not able to run, I knew that. बहुत ऐसे हैं, महिलाएं हैं, पुरुष हैं जो कि दौड़ नहीं पाते हैं, तो आप वॉकिंग करो, राइट? यू कैन डू वॉकिंग। আপোনালোকে वॉकिंग কৰক, পাৱাৰ वॉकिंग যোনটো কয়, মানে ফাষ্ট খোজকাঢ়ক, আপোনালোকে মানে অলপ স্পীডত খোজকাঢ়ক, সেইটো কৰিলেও বহুত কেলৰি বাৰ্ণ হ'ব। কিন্তু অলপ খোজকাঢ়িলে নহ'ব, কথা পাতি খোজকাঢ়িলে নহ'ব, লাহে খোজকাঢ়িলে নহ'ব। আপোনাৰ খোজকাঢ়াটো অলপ স্পীডত হ'ব লাগিব। আৰু যদি ৰানিং কৰিব পাৰে, ৰানিঙতো বহুত বেনিফিটছ আছে। নট অনলি কেলৰি বাৰ্নিং হয়, আপোনাৰ বাৰ্ণ হ'ব, নট অনলি ফেট লুজ হ'ব, আপোনালোকৰ বিভিন্ন ধৰণৰ ধৰক আপোনাৰ হেল্থ বেনিফিট হ'ব। গতিকে ৰানিং কৰক আপোনালোকে, আপোনাৰ ডেফিনেটলি ইউ উইল লুজ এ লটছ অফ ৱেট, ঠিক আছে? আৰু যদি আপোনালোকে সময় নাপায়, বেলেগ এৰোবিক্স এক্সাৰসাইজ কৰক, ডান্স কৰক, ডান্স ক্লাছত জইন কৰক, আপোনালোকে জুম্বা জইন কৰক, য়োগা ক্লাছ জইন কৰক। আপোনালোকৰ ওচৰত ক'ৰবাত যদি য়োগা ষ্টুডিঅ' আছে,
বহুত মানুহে কয় যে ছাৰ সময় নোলায় য়োগাৰ কাৰণে। সময় ওলাব, আপোনালোকে ৰাতিপুৱা নোৱাৰে। যদি আপোনালোকে ৰাতিপুৱা টাইট শ্বেডিউল আছে তেতিয়া আপোনালোকে ইভিনিঙত এটা শ্বেডিউল ওলাওক, আপোনালোকে 1 ঘণ্টা ওলাওক নিজৰ শৰীৰৰ কাৰণে। যদি আপোনালোকক বেমাৰ ৰহিত জীৱন যদি আপোনালোকে লাগে, ইফ ইউ ৱান্ট ডিজিজ ফ্ৰী লাইফ, তেতিয়া আপোনালোকে সময়টো ওলাব লাগিব, ৰাতিপুৱা হওক বা সন্ধিয়া হওক, ঠিক আছে। গতিকে আপোনালোকে সময়টো উলিয়াওক আৰু আপোনালোকে কৰক। এই চাওক, মই মেট ছেট লৈ আহিছোঁ, ইয়াত ধুনীয়াকৈ মই কৰি আছোঁ ইয়াত যোগাসন, ৰাইট। গতিকে আপোনালোকে মানুহ কি কয় এইটো চাই থাকিলে ন। বহুত মানুহে ভাবে যে মই যদি ৰাতিপুৱা ভাগত যদি মই খোজকাঢ়িব যাওঁ তেতিয়া মানুহে কি ক'ব। মানুহে ক'ব যে সি স্বাস্থ্য পাতিৰ ওপৰত তাৰ মানে হেৰি আছে, এৱেৰ আছে সি, গতিকে সি ৰাতিপুৱা ভাগত দৌৰি আছে, ঠিক আছে। গতিকে মানুহৰ প্ৰশ্নটো থাকিবই সদায়। আপুনি কিবা এটা কৰিলেও নকৰিলেও মানুহে ক'বই। গতিকে মানুহৰ কথাটো শুনিব নালাগে। আপোনালোকে নিজৰ যোনটো মনে যোনটো কয় সেইটো কথাটো লওক আৰু আপোনালোকে আৰম্ভ কৰক। গতিকে আপোনালোকে যদি মটিভেশ্যনৰ যদি আপোনালোকে ধৰক আপুনি মটিভেশ্যন নাপায়, তেতিয়া আপোনাৰ মোৰ ভিডিঅ'টো চাই থাকক, আপোনাৰ ৰাতিপুৱা ভাগত মোক পাবই। বহুতে মোক কয় যে ছাৰ আপোনাক চাই অলপ মটিভেশ্যনটো আহে, যেতিয়া আপোনালোকৰ কথা পাতোঁ মটিভেশ্যনটো আহে, কিন্তু পাছত আকৌ মানে তেনেকুৱা হৈ যায়। কিন্তু আপোনালোকে যদি মটিভেশ্যন মোৰ পৰা পাই আছে, তেতিয়া আপোনালোকে মোৰ ৰাতিপুৱা লাইভ প্ৰগ্ৰামটো চাওক। মই যিমান পাৰোঁ সদায় মই ডেইলি আহিব চেষ্টা কৰোঁ, আৰু মই নিজৰ যোনটো ৰাতিপুৱাৰ যোনটো ৱৰ্কআউট ছেশ্যন শেষ কৰাৰ পাছত মই সদায় অলপ সময় দিওঁ। এই সময়টো মই দিওঁ কাৰণ আপোনালোকে মোৰ পৰা অলপ হ'লেও মটিভেশ্যন পাব। মোক চাই আপোনালোকে মটিভেটেড হ'ব, প্ৰেৰণাবদ্ধ হ'ব, আৰু আপোনালোকে নিজৰ জীৱনত অন্তৰ্ভুক্ত কৰিব। যোগ প্ৰণাম বা এক্সাৰচাইজ যিকোনো হওক, মই কোনো এক্সাৰচাইজৰ কোনো ফৰ্ম অফ এক্সাৰচাইজৰ মানে মই পক্ষ নলওঁ, চব ভাল। য়োগাও ভাল, আপোনালোকে এৰবিক্সো কৰিব পাৰে। আপোনালোকে সময় নাথাকে ৱাকিং কৰক, ধৰক ৰানিং ইজ দ্য বেষ্ট ফৰ্ম অফ এক্সাৰচাইজ। নাথিং ইজ ৰিকুৱাৰ্ড, একোৱে নালাগে, কোনো ধৰণৰ বস্তু নালাগে। আপোনালোকে ৰাতিপুৱা ভাগত এই চব সকলোৱে মানুহ ৰানিং কৰি আছে, জগিং কৰি আছে, ৱাকিং কৰি আছে। গতিকে আপোনালোকে তেনেকুৱা ধৰণৰ ষ্টেপছ ল'ব পাৰে, পদক্ষেপ ল'ব পাৰে নিজৰ জীৱনত, আৰু আপোনালোকে কৰিব পাৰে, ৰাইট। গতিকে এবাৰ আমি চাম যে হোৱাট আৰ দ্য বেনিফিটছ অফ ৰানিং, ঠিক আছে। 3 নম্বৰ প্ৰশ্ন থাকিল, হোৱাট আৰ দ্য বেনিফিটছ অফ ৰানিং। ৰানিং হেজ লটছ অফ বেনিফিটছ। ৰানিং ফাৰ্ষ্ট অফ অল ইট ইউজ টু গিভ আছ লটছ অফ কাৰ্ডিঅ'ভাস্কুলাৰ এক্সাৰচাইজ। এইটো এটা কাৰ্ডিঅ'ভাস্কুলাৰ এক্সাৰচাইজ, আৰু আমাৰ হাৰ্টৰ যোনটো হেল্থ এইটো ভাল ৰাখে। যদি আপোনালোকে সদায় 10 মিনিট যদিও মানে ৰানিং কৰে 10 মিনিট, তেতিয়াও আপোনালোকৰ হাৰ্টৰ প্ৰব্লেম ধৰক হোৱা চান্সটো মানে একেবাৰে 90% কমি যায়, ঠিক আছে। গতিকে ৰানিং কৰা মানুহে এনেকুৱা মানে ৰিচাৰ্চ কৰা হৈছে, ৰিচাৰ্চৰ পৰা গম পোৱা গৈছে যে যিসকল মানুহে সদায় ৰানিং কৰে তেওঁলোকৰ কাৰ্ডিঅ'ভাস্কুলাৰ যোনটো হেল্থ, যোনটো হাৰ্টৰ যোনটো হেল্থ থাকে, হৃদয়টো বহুত মানে মজবুত থাকে, তেওঁলোকৰ কোনো ধৰণৰ হৃদয় প্ৰব্লেম নাথাকে, ৰাইট। গতিকে ৰানিং আপোনালোকে সদায় কৰিব। 2 নম্বৰ বেনিফিট কি হয় চাওক, ৰানিং কৰিলে আমাৰ টোপনি ভাল আহে, ঠিক আছে। এতিয়া বহুত মানুহে ক'ব যে এনেও মোৰ টোপনি ভাল আহে। গতিকে আপোনালোকে এটা বয়সত টোপনি ভাল আহিব, কিন্তু আপোনাৰ 40 আপোনালোকে লাহে এইবোৰ প্ৰব্লেম আৰম্ভ হ'ব, টোপনি নাহা প্ৰব্লেম হ'ব। গতিকে আপোনালোকে এইটো ফিউচাৰত ভৱিষ্যত যদি আপোনালোকে বিচাৰে যে নাই মোৰ সদায় হেল্থটো ঠিক থাকিব লাগে আৰু মোৰ টোপনি সদায় ভাল হ'ব লাগে, কাৰণ টোপনি যদি ভাল থাকে, ৰাতি যদি আমি 7 ঘণ্টা ধুনীয়াকৈ হওঁ কোনো ডিষ্টাৰ্বেঞ্চ নথকাকৈ, তেতিয়া কি হয় আমাৰ মনটো ৰাতিপুৱা ভাগত বহুত ভাল লাগে, মনটো ফূৰ্তি লাগে আৰু কিবা ইনাৰ্জেটিক নিচিনা ফিল হয়, ৰাইট। আৰু যদি যোনদিনা আমাৰ টোপনি ভাল নাথাকে সেইদিনা আমাৰ ধৰক মুডটো মানে বেয়া থাকে। গতিকে টোপনিটো বহুত ইম্পৰ্টেণ্ট, আৰু ৰানিঙে যদি আমি ৰাতিপুৱা ভাগত ৰানিং কৰোঁ তেতিয়া আমাৰ টোপনিটো ভাল হয়। এইটো ৰিচাৰ্চ কৰা হৈছে, ডক্টৰে বৈজ্ঞানিকে এইটো ৰিচাৰ্চ কৰি উলিয়াইছে যে ডেইলি ৰানিং উইল এচিউৰ ইউ এ ভেৰি ডিপ এণ্ড হেল্ডি শ্লিপ। এটা হেল্ডি শ্লিপ হোৱাটো বহুতেই দৰকাৰী, আৰু ৰানিং কৰিলে আমাৰ শ্লিপ যোনটো টোপনি বুলি কয়, টোপনিটো মানে ভাল হয়। এতিয়া বহুতে কয় যে মোৰতো এনেই টোপনি ভাল, ঠিক আছে। য়ংষ্টাৰবিলাক যিসকলে 25 বছৰ তলত, তেওঁলোকৰ টোপনি ঠিক থাকিব, কাৰণ তেওঁলোকৰ মানে ধৰক কোনো ধৰণৰ বেমাৰ আজাৰ নাই। কিন্তু পাছত গৈ যেতিয়া ডায়েবেটিছ হোৱা আৰম্ভ হ'ব, যেতিয়া হাই প্ৰেছাৰ হ'ব, তেতিয়া টোপনি নাইকিয়া হৈ যায়। তেতিয়া ধৰক এটা সময়ত আমাৰ ধৰক এইবোৰ কৰিবলগীয়া হয়,
ৰানিং কৰিব গতিকে আগতীয়াকৈ আমি কিয় নকৰোঁ আমি ধৰক আমাৰ বেমাৰ আজাৰ আৰম্ভ হোৱা আগৰ পৰাই আমি কিয় নকৰোঁ এক্সাৰচাইজবোৰ গতিকে সেইটোৱে প্ৰশ্নটো সেইকাৰণে আমি ৰানিং কৰিব লাগে ৰানিং কৰিলে আমাৰ টোপনি ভাল হয় ডিপ স্লিপ হয় আৰু ডিপ স্লিপ হ'লে আপুনি জানে টেষ্টষ্টেৰন হৰমন ৰিলিজ হয় আমাৰ মাসলছবোৰ ডেভেলপ থাকে ঠিক আছে তাৰপিছত 3 নম্বৰ হ'ল যে ৰানিং কৰিলে আমাৰ ধৰক সৰ্দি কাহ নিচিনা এনেকুৱা সৰু সৰু জ্বৰ এইবোৰ বেমাৰ আজাৰ নহয় মই নিজৰ জীৱনত নিজেই উপলব্ধি কৰিছোঁ যে ৰানিং আৰম্ভ কৰাৰ পাছত যোগ প্ৰণায়াম মই বহুত আগৰ পৰা কৰি আছিলোঁ কিন্তু ৰানিং যেতিয়া মই আৰম্ভ কৰিলোঁ নিজৰ জীৱনত তেতিয়া মই পালোঁ যে ৰানিং কৰিলে আমাৰ সৰ্দি কাহ জ্বৰ এইবোৰ নিচিনা মানে প্ৰব্লেম নাথাকে আমাৰ জীৱনত ঠিক আছে কাৰণ আমাৰ ইমিউন সিস্টেমটো মানে ইনক্ৰিজ কৰি পেলাই আমাৰ যোনটো ইমিউনিটি যোনটো থাকে যে সেই ইমিউনিটিটো ইনক্ৰিজ কৰি পেলাই গতিকে সৰ্দি কাহ এনেকুৱা ধৰণৰ বেমাৰ আজাৰ কম হয় ইমিউনিটি ষ্ট্ৰং থাকে সদায় ৰানিং কৰিলে ৰিচাৰ্চ কৰা গৈছে যে যিসকল মানুহে ৰাতিপুৱা ভাগত সপ্তাহত যদি 5 দিন হ'লেও 10 মিনিট বা 7 মিনিট যদি ৰানিং কৰে তেতিয়াও তেওঁলোকৰ ইমিউনিটি সিস্টেমটো বহুত ইনক্ৰিজ হয় মই নিজৰ জীৱনত নিজে উপলব্ধি কৰিছোঁ আৰু মই এতিয়া মোৰ 4-5 বছৰে হ'ল মোৰ সৰ্দি কাহ এইবোৰ ধৰণৰ প্ৰব্লেম এতিয়া বৰ্তমানলৈকে নাই ঠিক আছে গতিকে আপোনালোকৰ ৰানিং কৰক ৰানিং কৰিলে আপোনালোকৰ ইমিউনিটি সিস্টেমটো বাঢ়িব ইমিউনিটি সিস্টেম বাঢ়িলে আপোনালোকৰ সৰ্দি কাহ এইবোৰ সৰু সৰু প্ৰব্লেমবিলাক নাথাকে না টক্সিন নাথাকে মানে সৰ্দি কাহ কিয় হয় কাৰণ আমাৰ শৰীৰৰ ভিতৰত টক্সিন জমা হৈ থাকে টক্সিন জমা হ'লে মানে এই শৰীৰে উলিয়ায় তাৰমানে ঠিক আছে গতিকে সদায় ৰানিং কৰি থাকিলে আপোনাৰ মানে হজম শক্তি ঠিক থাকিব পেট চাফা হৈ থাকিব আৰু যি লেতেৰা বস্তুবিলাক ওলাই থাকিব মানে ঘামি থাকিব আপোনালোকে पसीना ज़्यादा निकलेगा तो पसीना निकलेगा तो वेस्ट प्रोडक्ट बाहर निकलेगा तो इससे आपका टॉक्सिन भीतर जमा नहीं होगा और म्यूकस फॉर्म नहीं होगा म्यूकस ज़्यादा होने से सर दर्द होता है इस तरह का राइट मेनी प्रॉब्लम्स यूज्ड टू ऑकर तो म्यूकस होने से साइनस का भी प्रॉब्लम होता है हेडेक होता है तो म्यूकस जमा नहीं होगा मैंने देखा कि जब से मैंने रनिंग शुरुआत किया मैंने तो मेरा म्यूकस जो है नाक में जो म्यूकस बहुत ज़्यादा बंद होता था नाक वो समस्या दूर हो चुका है तो এনেকুৱা ধৰণৰ প্ৰব্লেম নাথাকে নাক বন্ধ নাথাকে মিউকাছ জমা হৈ নাথাকে গতিকে আপোনাৰ মূৰ বিষ নহব ৰানিং কৰি থাকিলে আপোনাৰ মূৰ বিষ নহব ঠিক আছে তো এই তিনটা হল লাভ আৰু তাৰ পিছত আৰু বিভিন্ন ধৰণৰ লাভ আছে আপোনাৰ জয়েন্টছবোৰ আপোনাৰ যোনটো নিৰ যোনটো জয়েন্ট বিলাক থাকে এটা সময়ত গৈ আমাৰ 40 বছৰৰ পাছত আমাৰ নি পেইন আৰম্ভ হয় নি মানে আমাৰ আঁঠুবোৰ বিষ আৰম্ভ হয় আঁঠুৰ বিষ আৰম্ভ হয় গতিকে আমি যদি সদায় এটা বয়সত যদি আমি যোনটো বয়সত আমি পাৰো ৰানিং কৰিবৰ কাৰণে হেতু বয়সত যদি আমি সদায় ৰানিং কৰি থাকো তেতিয়া কি হ'ব আমাৰ আঁঠু বিষ নহব এটা সময়ত আমাৰ এংকেলৰ বিষ ভৰিৰ বিষ নহব ভৰি বহুত ষ্ট্ৰং থাকিব বহুত মানুহ দেখিছো 40 বছৰৰ পাছত ভৰি বিষ আৰম্ভ 45 বছৰ বয়স হৈছে এটো মানে ইয়ং এজত যোনটো ইয়ং বুলি ক'ব পাৰো 45 বছৰ হেতু এজত তেওঁলোকৰ ভৰি বিষ আৰম্ভ হয় কান্ধৰ বিষ আৰম্ভ হয় গতিকে ৰানিং কৰি থাকিলে আমাৰ ধৰক এইটো সমস্যাৰ পৰা আমি নিজকে মানে আঁতৰত ৰাখিব পাৰিম গতিকে এইবোৰ কেইটামান হল আৰু ৰিচাৰ্চ কৰা গৈছে এটোৱে কথা যে যি ধাৱক মানে ৰানাৰ বিলাকৰ মানে ধৰক হৃদয় ৰোগ নহয় কেতিয়াও আৰু তাৰ পাছত তেওঁলোকৰ জইন্ট পেইনৰ প্ৰব্লেম নাথাকে তেওঁলোকৰ ওয়েট কেতিয়াও নাবাঢ়ে গতিকে নিজৰ জীৱনত অন্তৰ্ভুক্ত কৰক ৰানিংক যোগ প্ৰণায়াম কৰক ঠিক আছে জিম কৰক ডান্স কৰি আছে বহুত ভাল কিন্তু ৰানিং 10 মিনিট আপোনালোকে ৰানিংটো নিজৰ জীৱনত আপোনালোকে অন্তৰ্ভুক্ত কৰক আৰু ধৰক ভাবো যে আপোনালোকে নিজৰ ওচৰত আপোনালোকে যদি ফিল্ড আছে আপোনালোকে বহুত ভাগ্যৱান যদি আপোনালোকৰ ওচৰত ফিল্ড আছে ফিল্ডত যাওক এনেকুৱা ধৰণৰ ফিল্ড ফুটবল ফিল্ড আছে যদি আপোনাৰ ওচৰত এনেকুৱা ধৰণৰ ফিল্ডৰ ওচৰত যাব আপোনালোকে আৰু ল'ৰা-ছোৱালীৰ মাজত খেলিব তেওঁলোকৰ লগত দৌৰা কৰিব ৰানিং কৰিব তেতিয়া কি হ'ব যে আপোনালোকে এনেকুৱা ধৰণৰ যি বেনিফিটছ বিলাক আছে সকলো বেনিফিটছ পাব হাৰ্টৰ বেমাৰী নহব টোপনি ভাল আহিব জয়েন্টছ বিলাক ষ্ট্ৰং থাকিব আপোনাৰ ভোক লাগা হ'ব ভোক টাইমত লাগিব আপোনাৰ ভোক মানে এপেটাইট উইল ইনক্ৰিজ ৰাইট তো এনেকুৱা ধৰণৰ ধৰক বেনিফিটছবোৰ আপোনালোকে পাব গতিকে এটা ফিল্ড ওচৰত থকাটো বহুত দৰকাৰী মই ভাবো যে ধৰক এটা ফিল্ড ইজ মোৰ ইম্পৰ্টেণ্ট ইন হস্পিটেলছ ভাইচুংগুটিয়া এবাৰ কৈছিলে যে আমাৰ চৰকাৰে যদি গভৰ্ণমেণ্টে যদি হস্পিটেল নবনাই
যদি এটা ফিল্ডে যদি বনাই দিয়ে, পাৰ্ক এটা বনাই দিয়ে, গাঁৱৰ ওচৰত গাঁৱে গাঁৱে টাউনে যদি পাৰ্ক এখন বনাই দিয়ে, যেনেকুৱা ইয়াত আপুনি বকৰ মানে টাউনত মাজতে মানে এইটো গান্ধী ময়দান আছে, এনেকুৱা নিচিনা প্ৰত্যেক চহৰত প্ৰত্যেক গাঁৱত যদি এটা ফিল্ড থাকে, কিমান লাভান্বিত হ'ব আমাৰ মানুহসকলে, ৰাজ্যসকলে, কিমান ৰাইজৰ মানুহসকলে কিমান উপকৃত হ'ব মই ভাবি নাপাওঁ। কাৰণ এটা ফিল্ড থাকিলে কি হয় যে মানুহে ইয়াত আহি মানে দৌৰা-দৌৰি কৰিব পাৰিব, ৰানিং কৰিব পাৰিব, খেলা ধূলা কৰিব পাৰিব। যেনিবা ইয়াত ল'ৰা ছোৱালী খেলা ধূলা কৰি আছে ৰাতিপুৱা ভাগত, হয়নে নাই? তেওঁলোকৰ ষ্ট্ৰেংথ থাকিব, তেওঁলোকৰ স্বাস্থ্য পাতি ভাল হ'ব, গতিকে হস্পিটেলৰ দৰকাৰ নপৰে। সেইকাৰণে ভাইচুং ভুটিয়াই এই কথাটো কৈছিলে যে দেয়াৰ শুড বি মোৰ parks and stadium than hospitals. If government will create parks and stadiums, fields, then government need not have to create the hospitals. যদি আমি পাৰ্ক আৰু ফিল্ড তৈয়াৰ কৰোঁ তেতিয়া আমাৰ হস্পিটেল বনাব দৰকাৰ নপৰে। কাৰণ পাৰ্কছত কি হ'ব, মানুহে যাব তাত ধৰক এক্সাৰচাইজ কৰিব, তেওঁলোকৰ ধৰক স্বাস্থ্য পাতি ভাল হ'ব আৰু হস্পিটেলছত দৰকাৰ নপৰে। গতিকে ইলেকশ্যন আহি আছে, মই ভাবোঁ যে প্ৰত্যেক পলিটিকেল পাৰ্টিৰ মানে এটা এজেণ্ডা সেইটো হ'ব লাগে। এইটো এজেণ্ডা এটা হ'ব লাগে যে তেওঁলোকে নিজৰ এজেণ্ডাত মানে এইটো বস্তু অন্তৰ্ভুক্ত কৰি ল'ব লাগে যে 1 ফিল্ড পাৰ ভিলেজ, 1 পাৰ্ক পাৰ ভিলেজ। কিমান ভাল হ'ব প্ৰত্যেক ভিলেজে এটা পাৰ্ক, য'ত আমাৰ মহিলাগৰাকী, সৰু ল'ৰা ছোৱালী তেওঁলোকে গৈ ধৰক পাৰ্কত তেওঁলোকে ৰাতিপুৱা ভাগত এক্সাৰচাইজ কৰিব পাৰিব, মনোৰঞ্জন কৰিব পাৰিব, এণ্টাৰটেইনমেণ্ট কৰিব, খেলিব পাৰিব। গতিকে এনেকুৱা ধৰণৰ ফিল্ড আছে, কিন্তু আৰু হ'ব লাগে য'ত মানে মহিলাগৰাকীৰ কাৰণে ধৰক সুবিধাজনক এনেকুৱা ধৰণৰ মানে ফিল্ড থাকিব লাগে, পাৰ্ক থাকিব লাগে, য'ত তেওঁলোকে গৈ মানে ধৰক কোনো ধৰণৰ অসুবিধা নাপায়। মই ভাবোঁ যে ছেপাৰেট এটা মহিলাৰ কাৰণে, এটা গাৰ্লছৰ কাৰণে এটা ছেপাৰেট ফিল্ডে হ'ব লাগে, য'ত মানে তেওঁলোকে গৈ মানে ভাল পায়। ল'ৰা ছোৱালীৰ কাৰণে এটা পাৰ্ক থাকিব লাগে প্ৰত্যেক গাঁৱত, আৰু প্ৰত্যেক গাঁৱত এটা ফিল্ড থাকিব লাগে, ফুটবল ফিল্ড মিনিমাম থাকিব লাগে এটা, য'ত আমি সকলো গৈ খেলা ধূলা কৰিব পাৰোঁ। এটা বয়সৰ পাছত আমি খেলা ধূলা এৰি দিওঁ। আফটাৰ 40 উই ইউজ টু এবাণ্ডন অল দিছ কাইণ্ড অফ এক্টিভিটিজ। কিন্তু এইটো ঠিক নহয়। যিসকলে খেলা ধূলা কৰি থাকে নিজৰ জীৱনত, ক্ৰিকেট খেলি থাকে এটা বয়স পাৰ হোৱাৰ পাছতো, মই তেওঁলোকক চেলুট কৰোঁ। I want to give them a salute, those who are playing games and sports even at the age of 50, even at the age of 60. বহুত তেনেকুৱা মানুহ মই পাইছোঁ, তেনেকুৱা যিসকলে নিজক মানে এক্টিভিটিৰ লগত জড়িত কৰি থাকে গোটেই জীৱন, তেওঁলোকৰ স্বাস্থ্য পাতি ঠিক থাকে, তেওঁলোকে মটিভেট কৰে আনকো। গতিকে মই সেইটোৱে ক'ব বিচাৰিছোঁ যে আপোনালোকে অন্তৰ্ভুক্ত কৰক, ৰানিং কৰক, সদায় ৰানিঙৰ বেনিফিটছবিলাক ক'লোঁ। আৰু যদি দেৰিকৈ আপোনালোকে আহিছে, আপোনালোকে এইটো ৰানিঙৰ বেনিফিটবিলাক জানিব বিচাৰিছে, তেতিয়া এই ভিডিঅ'খন আকৌ চাব আপোনালোকে। আৰু প্লিজ আকৌ এবাৰ ক'লোঁ যে আপোনালোকে লাইক কৰিব মোৰ ভিডিঅ'বোৰ, আকৌ ফ'ল' কৰি ল'ব যদি নতুনকৈ আহিছে। আৰু এনেকৈ ধৰক আমি এজনে সিজনক আমি প্ৰেৰণা দি আগবাঢ়ি গৈ থাকিম। থেংক ইউ ভেৰি মাছ। হেভ এ ভেৰি ভেৰি লাভলি ডে। গড ব্লেছ ইউ অল।